জিএনএম নাৰ্ছিং কোৰ্ছৰ এডমিশ্যনৰ নতুন নোটিছ প্ৰকাশ কৰিছে। যিখন জিএনএম নাৰ্ছিং কোৰ্ছৰ নতুন নোটিছ প্ৰকাশ কৰিছে, সেই নতুন নোটিছত কি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব। আৰু যদি এতিয়ালৈকে assamjobupdates.com ৰ অফিচিয়েল ইউটিউব চেনেল আসাম জব আপডেটছ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, কাৰণ এই চেনেলৰ জৰিয়তে নেক্সট ইয়াৰ অৰ্থাৎ 2024 বৰ্ষৰ সেশনৰ এএনএম জিএনএম বিএসসি নাৰ্ছিং লগতে প্যাৰামেডিকেল কোৰ্ছৰ এডমিশ্যনৰ খবৰ দিয়া হ'ব। কাৰণ এতিয়াৰ পৰা প্ৰত্যেক বছৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে এক্সাম কণ্ডাক্ট কৰিব, এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰিব। জিএনএম নাৰ্ছিং কোৰ্ছৰ বিএসসি নাৰ্ছিং প্যাৰামেডিকেল কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা প্ৰত্যেক বছৰত কণ্ডাক্ট কৰিব। এতিয়া জনাই দিব যিখন নতুন নোটিছ প্ৰকাশ কৰিছে, সেই নতুন নোটিছত কি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে। এতিয়া মই ওপেন কৰিছো অফিচিয়েল এডমিশ্যন নোটিছ। এই নতুন নোটিছ ইস্যু কৰিছে 2023 চনৰ ডিসেম্বৰ মাহৰ 13 তাৰিখত। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে যে 5 নম্বৰ লিষ্ট জিএনএম নাৰ্ছিং কোৰ্ছৰ 5 নম্বৰ লিষ্ট প্ৰকাশ কৰিছে। পুনৰ জনাই দিব বিচাৰিছো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ 5 নম্বৰ লিষ্ট প্ৰকাশ কৰিছে জিএনএম নাৰ্ছিং কোৰ্ছৰ এডমিশ্যনৰ, আৰু সেশন আছিল 2022-23 বৰ্ষৰ সেশন আছিল। এই লিষ্টত বহুত ক্যান্ডিডেটৰ নাম আহিছে। নাম থকা ক্যান্ডিডেটৰ এতিয়া এডমিশ্যন ল'ব লাগিব। ইয়াতে এপ্লিকেণ্টৰ নাম আছে আৰু কোনখন জিএনএম ট্ৰেইনিং স্কুলত যে এডমিশ্যন ল'ব লাগিব ইয়াতে লিখা আছে। আৰু ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে ক্যান্ডিডেটৰ 7 দিনৰ ভিতৰত এডমিশ্যন ল'ব লাগিব। এডমিশ্যন ল'বলৈ ক্যান্ডিডেটৰ লগত লৈ যাব লাগিব জন্মৰ প্ৰমাণ, মেট্ৰিক পাছৰ এডমিট কাৰ্ড, 12 পাছৰ মাৰ্কশ্বিট, পাছ সাৰ্টিফিকেট, জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড, জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ স্কোৰ কাৰ্ড, পিআৰসি, যদি কাষ্ট সাৰ্টিফিকেট এপ্লিকেবল হয় ক্যান্ডিডেটৰ লগত লৈ যাব লাগিব। যদি ইডব্লিউএছ কোটাত এপ্লাই কৰিছিল আৰু যদি সিলেকশন হৈছে তেতিয়াহলে ইডব্লিউএছ সাৰ্টিফিকেট লৈ যাব লাগিব, ইয়াতে উল্লেখ কৰিছে। এতিয়া 5 নম্বৰ লিষ্টটো ডাউনলোড কৰিবলৈ কাম কৰক। এই ভিডিঅ' ডেসক্ৰিপশন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি ইম্পৰ্টেণ্ট লিংক সেকশনত 5th নম্বৰ লিষ্ট বুলি লিখা আছে, সেইটোত ক্লিক কৰিলে পিডিএফ ফৰ্মেটত ডাউনলোড কৰিব পাৰিব, ডাউনলোড কৰি চাব পাৰিব। ভিডিঅ' ডেসক্ৰিপশন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি ডাউনলোড কৰি এবাৰ চেক কৰক।